হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। আজি আকৌ আপোনালোকৰ মাজলৈ এটা ৰেচিপিৰ ভিডিঅ' লৈ আহিছোঁ। এইটো কি মাছ বুলি কয়, বৰালি মাছৰ ৰেচিপি ভিডিঅ' লৈ আহিছোঁ দেই। মছলা জোলৰ বনাম। তো এইফালে আহকচোন, এতিয়া ধুনীয়াকৈ ৰেডি কৰি লওঁ বস্তুবিলাক কি কি লাগে। এইফালে এতিয়া ধুনীয়াকৈ আদা নহৰুখিনি খুন্দি ল'ম, আৰু আদা নহৰুখিনিতে মই হালধি দিম আৰু মছলা অলপ দিম। মছলাখিনিত 3টামান মছলা দিয়া হৈছে এটা মছলাতে। আপোনালোকে যদি জানিব বিচাৰে কমেণ্ট এটা কৰিব, মই নিশ্চয় জনাম। তো এয়া ধুনীয়াকৈ এতিয়া মিক্স কৰি ল'ম, তাতে অলপ পানী দিম, পানী দি লৈ মিক্স কৰি ল'ম। আৰু এইফালে পিঁয়াজ, আপোনালোকে পিঁয়াজ আকৌ ধুনীয়াকৈ আদা নহৰুৰ লগতে পিচি ল'ব পাৰিলে হয়, আৰু পাৰিলে হয় মানে পাৰিব, তাতে ধুনীয়াকৈ বগা সৰিয়হ অলপো দিব। মই বগা সৰিয়হ দিয়া নাই আৰু পিঁয়াজো আজি খুন্দি লোৱা নাই। তো এইফালে ধুনীয়াকৈ কেৰাহী গৰম হৈ গ'ল, গৰম হৈ যোৱাৰ লগে লগে এতিয়া হালধি সানি ল'লোঁ, নিমখ হালধি মাছত। তো এতিয়া ফ্ৰাই কৰি ল'ম মাছখিনি। আৰু এইফালে মাছখিনি ফ্ৰাই কৰি হোৱাৰ